নমস্কাৰ মই আপিল ৰহমানৰ স্বাগতম জনাইছো ইউটিউব চেনেললৈ আজি আমি পঢ়িম ক্লাছ 6ৰ ইংৰাজীৰ যেটো চেপ্টাৰ 8 আছে লেসন 8 ফ্ৰেন্ডছ সো খুবে এটা ধুনিয়া এটা কবিতা হয় এটো ফ্ৰেন্ডছৰ ওপৰত সো আজি আমি এইটো পাঠ ধুনিয়াকে ইয়াৰ কোশ্চেন আনসাৰ আৰু যেটো কবিতা আছে ধুনিয়াকে মই বুজাই দিম তোমালোকে ভিডিওটো লাইক কৰি দিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবা ঠিক আছে সো প্ৰথমত চাবা ইয়াত কৈছে যে হোৱাট কামস টু ইয়োৰ মাইন্ড when you think the word friendship গতিকে তোমালোকৰ মনলৈ কি কি ভাব আহে যেতিয়া তুমি ফ্ৰেন্ডশিপ ওয়ার্ডটো শুনা এতিয়া কৈছে যে রাইট ইয়োর আইডিয়াস ইন দা ব্ল্যাঙ্ক সার্কেলস গতিকে ফ্ৰেন্ডশিপৰ ওপৰত আমাক কি কি আইডিয়া আছে সেইখিনি লিখিব লাগে ঠিক আছে সো ব্ল্যাঙ্ক সার্কেল যিবিলাক সার্কেল দি আছে সেইখিনিত লিখিব লাগে গতিকে ফ্ৰেন্ডশিপ মানে কি ফ্ৰেন্ডশিপ মানে সাপোর্ট এজনে আনজনক সাপোর্ট কৰে গতিকে সাপোর্ট লিখিব পাৰো SUPP ভিডিও কোয়ালিটিটো তোমালোকে 480p চাবা দেখা পাবা যদি ব্লাৰ দেখা গৈছে ঠিক আছে সো সাপোর্টিভ হয় ঠিক আছে বা সাপোর্ট হয় ফ্রেন্ডশিপ মানে সাপোর্ট SUPPORT সাপোর্ট তাৰপিছত ফ্রেন্ডশিপ মানে আৰু কি হ'ব পাৰে কেয়ার হ'ব পাৰে এজনে আনজনৰ কেয়ার কৰা CARE কেয়ার তাৰপিছত কি হ'ব পাৰে ফ্রেন্ডশিপ মানে এজনে আনজনক বস্তু শেয়ার কৰা বা কিবা কথা শেয়ার কৰা গতিকে শেয়ারিং হ'ব বা শেয়ার হ'ব ঠিক আছে SHARING শেয়ারিং হ'ব ফ্রেন্ডশিপ মানে শেয়ারিং SHARING শেয়ারিং গল এতিয়া ফ্রেন্ডশিপ মানে নেক্সট কি লিখিব পাৰি আমি ট্ৰাষ্ট লিখিব পাৰি এজনে আনজনক আমি কি কৰো ভৰসা কৰো বিশ্বাস কৰো গতিকে ট্ৰাষ্ট হয় ফ্রেন্ডশিপ মানে ট্ৰাষ্ট TRUST ট্ৰাষ্ট ঠিক আছে এনেকৈ আমি লিখিব পাৰো সো এতিয়া আমাক কৈছে সো আমি কবিতাটো পঢ়িম অকমান পিছতে আগত প্ৰশ্নকেইটা আমি উত্তৰ কৰি লওঁ আমি সকলো এক্টিভিটিছৰ সকলো প্ৰশ্নৰে উত্তৰ কৰিম ঠিক আছে এতিয়া কৈছে যে ৰিড দা ওয়ার্ডস পুট এ টিক অন দা বক্স নিয়ার ইচ ওয়ার্ড দ্যাট ইউ ক্যান ইউজ টু ডিসক্রাইব ইয়োর ফ্রেন্ড সো গতিকে তোমালোকৰ ফ্ৰেণ্ডৰ ওপৰত কৈছে যেনেকুৱা ট্ৰাষ্ট অৰ্দি তোমালোকৰ ফ্ৰেণ্ডটো কেনেকুৱা হয় তোমাৰ মতে কেনেকুৱা ঠিক আছে গতিকে ট্ৰাষ্ট অৰ্দি মানে যাক বিশ্বাস কৰিব পাৰি গতিকে মোৰ ফ্ৰেণ্ড তেনেকুৱা হয় কেয়ারিং হয় মোৰ কেয়ার কৰে বা এজনে আনজনৰ আমি কেয়ার কৰো তাৰপিছত আনৰিলায়েবল এইটো নহয় আনৰিলায়েবল নহয় আনসেলফিশ থাকে নিজৰ সেলফিশ নাথাকে আমি এজনে আনজনক সহায় কৰি যাওঁ তাৰপিছত আনকেয়ারিং নহয় সাপোর্টিভ হয় ঠিক আছে হেল্পফুল হয় ফ্ৰেণ্ডবোৰ কাইন্ড হয় আনহেল্পফুল নহয় ইনডিফারেন্ট এইটোও নহয় ঠিক আছে গতিকে এই তিনিটা আৰু এই তিনিটা আমাৰ টিক দিব লাগিব এতিয়া নেক্সট পেজলৈ আমি যাম নেক্সট পেজত ধুনিয়াকে পয়েমটো দিছে আমাক ঠিক আছে পয়েমটো কৈছে যে ৰিড দা পয়েম এণ্ড লাৰ্ণ এবাউট সাম অফ দা পয়েটস ফ্ৰেণ্ডছ গতিকে পয়েন্টছৰ ফ্ৰেণ্ডছৰ বিষয়ে ইয়াত উল্লেখ কৰিছে এইটো পাঠত বুজি পাইছা এতিয়া পয়েমটো পঢ়ো ফ্ৰেণ্ডছ বুলি দিছে যে হাউ গুড টু লাই এ লিটল হোৱাইল এণ্ড লুক আপ থ্ৰু দা ট্ৰী দা স্কাই ইজ লাইক এ কাইণ্ড বিগ স্মাইল বেণ্ট সুইটলি অভাৰ মি সো গতিকে গছৰ কথা কৈছে যে কেনেকৈ সূৰ্যৰ পোহৰ পৰিছে আৰু গছটো কেনেকৈ বেণ্ট হৈ আছে কবিয়ে তলত বহি আছে বা তলত থিয় হৈ আছে ঠিক আছে নেক্সট The sunshine flickers through the lace of leaves above my head and kisses me upon the face like mother before bed. মানে কৈছে যে সূৰ্যৰ ৰশ্মিটো এই গছৰ পাতৰ মাজে মাজে দি পোহৰ আহি মোৰ কবিৰ গালত পৰিছে তাতে গছৰ তলত আছিলে সো কবিৰ গালত পৰিছে সূৰ্যৰ ৰশ্মি আৰু এইটো যেনেকৈ আমি শুবলৈ যাওঁতে মায়ে আমাক গালত কিছ কৰে বা চুমা খায় তেনেকুৱা ধৰণৰ লাগিছে যে সানে মোক চুমা খাই আছে ঠিক আছে কবিৰ মতে এতিয়া নেক্সট কৈছে যে দা উইন্ড কামস stealing or the grass thou whisper pretty things and though I cannot see him passes I feel this careful wings so ইয়াত চাব পাৰা যে কবিত্ৰী ইয়াত শুই আছে ঠিক আছে শুই ৰদৰ কি লৈ আছে ঠিক আছে গ্ৰাছত শুই আছে গ্ৰাছ মানে ঘাঁহনিত শুই আছে এতিয়া কৈছে যে so many gentle friends are near whom one can scarcely see a child should never feel a fear whenever he may be যেতিয়া তেওঁ থাকে ফ্ৰেণ্ড থাকে আমি তেতিয়া কোনো ধৰণৰ ভয় নাখাওঁ বা কোনো ধৰণে আমি এটা শক্তি পাওঁ ঠিক আছে যে আমি দুজনে একেলগে আছো সো এইটো পয়েম কোনে লিখিছে ইম্পৰ্টেন্ট পৰীক্ষাত আহিব পাৰে সো AB ফেয়াৰৱেল ব্ৰাউন ঠিক আছে সো এইজনে লিখিছে সো ছোৱালী মানুহ হয়
তো আমি কাপোৰৰ চিষ্টেমটো পঢ়ি থকা দেখা পাইছোঁ। চ' গতিকে নামটো লৈ তোমালোকে যদি গম পোৱা নাই, ছোৱালী মানুহে হয়, ঠিক আছে। এতিয়া এবাউট দ্য পয়েম দিছে, এইখিনি ইম্পৰ্টেণ্ট। এবাউট দ্য পয়েমৰ পৰা প্ৰশ্ন আহিব পাৰে যে তেওঁ কি কিতাপ লিখিছিল বা কেতিয়া তেওঁৰ জন্ম হৈছিল সেইবিলাকৰ ওপৰত, ঠিক আছে। চ' ইয়াত লিখিছে, তোমালোকে কিতাপত চাবা যে A.B. Farewell Brown ইজ এন আমেৰিকান অথৰ। গতিকে আমেৰিকাৰ কি হয়, লিখক হয়। শ্বি ৱাজ বৰ্ণ অন আগষ্ট 21, 1871। তাইৰ জন্ম হৈছিলে, জন্ম কিমান চনত হৈছিলে, 1871 চনৰ আগষ্ট মাহৰ 21 তাৰিখে। এট বষ্টনত হৈছিলে, মাছাচুচেটছ। হি ইজ ৱেল ন'ন ফৰ হাৰ চিলড্ৰেন পয়েমছ। চ' গতিকে A.B. Farewell Brown কিহৰ কাৰণে বিখ্যাত, চিলড্ৰেন পয়েম এণ্ড ফেণ্টাচি ষ্টৰিজৰ কাৰণে বিখ্যাত, ঠিক আছে। চিলড্ৰেন পয়েম এণ্ড ফেণ্টাচি ষ্টৰিজ শ্বি ৱেল ন'ন। সাম অফ হাৰ ফেমাছ ৱাৰ্ক আৰ দ্য বুক। গতিকে এইখিনি লিখিছে, এইটো ফেমাছ যে দ্য বুক, চেইণ্টছ এণ্ড ফ্ৰেণ্ডলি বিষ্ট, এ পকেটফুল অফ পইচি ইটিচি। শ্বি ডাইড অন মাৰ্চ 1927। 1927 চনৰ মাৰ্চ মাহৰ 5 তাৰিখে তেওঁৰ মৃত্যু হৈছিলে। এট বষ্টন, মাছাচুচেটছ। গতিকে য'ত জন্ম হৈছিলে তাতে মৃত্যু হৈছিলে, সেইখন জন্মস্থানতে মৃত্যু হৈছে, ঠিক আছে তাইৰ। এতিয়া আমি নেক্সট চাম। এতিয়া আমাৰ কবিতাটোৰ কিছুমান অৰ্থ দিছে যিবিলাক আমাৰ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট হৈ যায়। যে লেটছ লাৰ্ণ হোৱাট দ্য ফলোয়িং ৱাৰ্ডছ মিন ইন দ্য পয়েম। গতিকে পয়েমত এইবিলাক কি বুজায়, যেনেকুৱা পয়েমত আমি পাইছিলোঁ যে বেণ্ড মানে কি, লিন্ড ইন এ পাৰ্টিকুলাৰ ডাইৰেকশ্যন। গতিকে কিবা এটা পাৰ্টিকুলাৰ ডাইৰেকশ্যনত লিন মানে শুই থকা, ঠিক আছে, বেণ্ড। ফ্লিকাৰ্ছ মানে কি, গ্লিমাৰ্ছ অৰ স্পাৰ্কছ। এতিয়া আমি যে জুইৰ যেনেকুৱা স্পাৰ্কছ ওলাই যে সেইটো, ঠিক আছে, স্পাৰ্কছ। জুই বা তেনেকুৱা গেৰেজত চাবাচোন যিবিলাক চালাই কৰে, তাতে অকণমান ফুৰঙিবোৰ যে পৰে, সেইটো হৈছে স্পাৰ্ক, ঠিক আছে। এইটো ফ্লিকাৰ্ছ বুলিও কৈছে। গতিকে সূৰ্যৰ পোহৰটো তেনেকুৱা ধৰণে আহিছে, সেইটোক বুজাইছে, বুজি পাইছা। এতিয়া কৈছে যে ষ্টিলিং মানে কি হ'ব, চিক্ৰেটলি মুভিং। হুইস্পাৰ, এইটো হ'ব মুৰমুৰ। টক চফলি ইন দ্য এয়াৰ। গতিকে হুইস্পাৰ মানে লাহে লাহে যে আমি কথা কওঁ কাণৰ ওচৰত আহি এজনে আনজনৰ, চ' সেইটোক হুইস্পাৰ বুলি কয়, ঠিক আছে। মুৰমুৰ বা টক চফলি মানে লাহেকৈ, নিয়াৰ দ্য ইন দ্য এয়াৰ মানে কাণৰ ওচৰত লাহেকৈ কথা পতা। এতিয়া স্কেয়াৰলি মানে কি, বেয়াৰলি আৰু হাৰ্ডলি। জেণ্টেল মানে কি, কাম এণ্ড কাইণ্ড। এতিয়া আমাক এক্টিভিটিজ দিছে। চ' এক্টিভিটিছৰ এতিয়া আমি প্ৰশ্নকেইটা আমি এতিয়া এনচাৰ কৰি লওঁ। এক্টিভিটিছৰ প্ৰথমত কৈছে যে লেটছ চেক হাউ মাছ উই হেভ আণ্ডাৰষ্টুড। 1 নম্বৰ কৈছে যে এনচাৰ দ্য ফলোয়িং কুৱেশ্যনছ। এই নম্বৰ প্ৰশ্ন দিছে যে হু আৰ দ্য পয়েটছ ফ্ৰেণ্ড। গতিকে পয়েটৰ ফ্ৰেণ্ডছ কোন হয়, আমি এনচাৰ কৰিম দ্য পয়েটছ ফ্ৰেণ্ডছ আৰ দ্য স্কাই, দ্য ছানশ্বাইন এণ্ড দ্য উইণ্ড। এই তিনিজন পয়েটৰ ফ্ৰেণ্ড। তাৰপিছত বি নম্বৰ প্ৰশ্ন দিছে যে হোৱাট ইজ দ্য স্কাই লাইক। আমি এনচাৰ কৰিম দ্য স্কাই ইজ লাইক এ কাইণ্ড বিগ স্মাইল বেণ্ট চুইটলি অভাৰ দ্য পয়েট। চি নম্বৰ প্ৰশ্ন যে হোৱাট ডাজ দ্য ছানশ্বাইন ডু। গতিকে ছানশ্বাইনে কি কৰে, চ' আমি এনচাৰ কৰিম দ্য ছানশ্বাইন ফ্লিকাৰ্ছ থ্ৰু দ্য লেজ অফ লিভছ এণ্ড কিছেছ দ্য পয়েটছ ফেচ লাইক এ মাদাৰ বিফ'ৰ বেড। চ' গতিকে ছানশ্বাইনে কি কৰে, গছৰ পাতৰ মাজেৰে আহি পয়েটৰ কবিৰ গালত পৰি তাতে কিছ খোৱাৰ নিচিনা হৈছে, মানে চুমা খোৱাৰ নিচিনা, যেনেকুৱা মায়ে বিচনাত যোৱাৰ আগত যিটো চুমা খায় তেনেকুৱা ধৰণে, ঠিক আছে। এতিয়া ডি নম্বৰ প্ৰশ্ন দিছে যে হোৱাট ডাজ দ্য উইণ্ড হুইস্পাৰ। চ' গতিকে যি বতাহ আছিলে, বতাহ হুইস্পাৰ কৰিছিলে, মানে লাহে লাহে কি কথা কৈছিলে, আমি এনচাৰ কৰিম দ্য উইণ্ড হুইস্পাৰ্ছ প্ৰিটি থিংছ চফ্টলি এজ ইট মুভছ অভাৰ দ্য গ্ৰাছ। ই নম্বৰ প্ৰশ্ন যে হুজ কেয়াৰফুল উইংছ ডাজ দ্য পয়েট ফিল। আমি এনচাৰ কৰিম দ্য পয়েট ফিলছ দ্য কেয়াৰফুল উইংছ অফ দ্য উইণ্ড। এফ নম্বৰ প্ৰশ্ন হোৱাই শুড এ চাইল্ড নেভাৰ ফিল এ ফেয়াৰ। কিয় এজন সৰু ল'ৰাই বা চাইল্ডে কিয় ভয় খাব নালাগে, আমি এনচাৰ কৰিম এনচাৰ বিকজ
Gentle friends like the sky, sunshine and wind are always near to protect and comfort the child. গতিকে sunshine, sky আকাশ আৰু বতাহ সদায় থাকে আমাক প্ৰটেক্ট কৰিবৰ কাৰণে, সেইকাৰণে আমাক ভয় খাব নালাগে, ফেয়াৰ কৰিব দৰকাৰ নাথাকে। ঠিক আছে, এতিয়া জি নম্বৰ প্ৰশ্ন, can you consider the sky, the sunshine and the wind as your friend? Why? আমি আনসার কৰিম yes, because they are gentle, caring and always around to make us feel safe and happy, just like true friends. 2 নম্বৰ প্ৰশ্ন দিছে যে write the rhyming words from the poem for the ones given below. so গতিকে এইবিলাকৰ rhyming word লিখিব কৈছে পয়েমৰ পৰা, যেনেকৈ while কি হ'ব, ইয়াৰ rhyming wordটো কি হ'ব while, এই গতিকে ILE, গতিকে smile SMILE, লাষ্টত তিনিটা ওয়ার্ড সাধাৰণতে সেম থাকে রাইমিং ওয়ার্ডৰ। ঠিক আছে, গতিকে while smile SMILE স্মাইল, যেনেকুৱা গ্ৰাছ পাছ PASS পাছ। ঠিক আছে, যেনেকুৱা ট্ৰি এইটো হ'ব মি, থিংছ এইটো আমি লিখিব পাৰোঁ উইংছ WINGS উইংছ, লেছ গতিকে ফেচ FAC ফেচ, হেড বেড। ঠিক আছে, গতিকে নিয়াৰ ফেয়াৰ মানে ভয় FEAR ফেয়াৰ, চি বি। ঠিক আছে, এনেকৈ আমি লিখিব পাৰোঁ, বুজি পালা। এতিয়া আমি নেক্সটটো চাম, নেক্সট দিছে আমাক 3 নম্বৰ। চ' 3 নম্বৰ প্ৰশ্নটো তোমালোকে চাবা কি কৈছে যে read the following explanations of the 4 stanzas of the poem given below. Identify and write the stanza number next to the each explanation. গতিকে explanation দিছে আমাক 4টা stanza আছিলে পয়েমটোৰ কবিতাটোৰ। সো এই 4টা stanzaৰ কোনটো কথা কৈছে, মানে সাৰাংশটো কি হয় একচুয়ালি, কোনটো সাৰাংশ, যেনেকুৱা the wind comes secretly and whispers pretty things. The poet cannot see the wind but feels the careful touch. so গতিকে এইটো stanza 3 আছিলে, গতিকে আমি লিখি stanza 3। ঠিক আছে, গতিকে এনেকৈ লিখিব পাৰে যে STANZA stanza 3। ঠিক আছে, stanza 3 আছে। তাৰপিছত যেটো দিছে যে the poet says that there are many gentle friends around us, one can hardly see them. The poet asks the child not to be afraid because wherever the child might be, his gentle friends will be around. so গতিকে এইটো কিমান, এইটো লাষ্টৰ ষ্টেঞ্জাটোত আছিলে। ঠিক আছে, গতিকে ষ্টেঞ্জা আমি কিমান লিখিম 4, STANZA ষ্টেঞ্জা 4ত আছে। ঠিক আছে, তাৰপিছত আমাক দিছে যে the sunshine passes through the leaves and falls upon the poet's face. The poet compares the falling of sunshine upon the face with mother kisses a child before bed. so গতিকে এইটো কোনটো ষ্টেঞ্জাত আছিলে, এইটো 2 নম্বৰ ষ্টেঞ্জাত আছিলে। ঠিক আছে, so গতিকে আমি লিখিম এইটো ষ্টেঞ্জা STANZA ষ্টেঞ্জা এইটো 2ত আছিলে। ঠিক আছে, নেক্সট লাষ্টৰটো আমি চাম, কৈছে যে the poet lies under a tree and looks at the sky through it. The sky is like a kind big smile bent sweetly over the poet. so গতিকে পয়েটৰ ওপৰলৈ লাইন কৰি আছিল, মানে শুই থকাৰ নিচিনাকৈ আছিলে। এইটো প্ৰথম ষ্টেঞ্জাত আছিলে, গতিকে এইটো ষ্টেঞ্জা 1 হ'ব, STANZA ষ্টেঞ্জা 1ত আছে এইটো। ঠিক আছে, এতিয়া নেক্সট লৈ যাম, আমি 4 নম্বৰটো লৈ যাম। এতিয়া 4 নম্বৰ কৈছে আমাক যে ইউজ দ্য আইডিয়াছ ৰিটেন ইন দ্য কাৰ্ডছ টু টেল দ্য সামাৰি অফ দ্য পয়েম টু দ্য ক্লাছ। গতিকে এইবিলাক কাৰ্ডছৰ পৰা অকণমান আমাক আইডিয়া লৈ আমাক এইটো পাঠৰ সামাৰি অৰ্থাৎ সাৰাংশ লিখিব কৈছে। ঠিক আছে, যেনেকৈ আমাক কৈছে প্ৰথমত যে লাইং অন দ্য গ্ৰাউণ্ড মানে গ্ৰাউণ্ডত শুই থকা, মানে ঘাঁহনিত বা মাটিত শুই থকা, ইনভিজিবল মানে দেখা নাযায়, এ চাইল্ড মানে সৰু এটা বাচ্চা বা মানুহ, নো ফেয়াৰ মানে নো ভয়, ভয় নলগা, লেছ অফ লিপছ মানে লিপছৰ অকণমান এইটো পাছেছ যি হৈ যায় সেইটো, কিছেছ লাইক মাদাৰ গতিকে মাকৰ নিচিনা মৰম,
জেণ্টেল ফ্ৰেণ্ডছ মানে ভদ্ৰ বন্ধু, হুইস্পাৰ প্ৰিটি থিংছ, গতিকে হুইস্পাৰ মানে লাহে লাহে কোৱা, লাহে লাহে ভাল কথাবোৰ কৈ গৈছে যিটো সেইটো কৈছে হুইস্পাৰ প্ৰিটি থিংছ। কেয়াৰফুল উইংছ, এ কাইণ্ড অফ বিগ স্মাইল, লুকিং থ্ৰু দ্য ট্ৰিজ। গতিকে এইখিনি কথা লৈ আমাক এতিয়া এটা চামাৰি বনাব কৈছে, ঠিক আছে। চ' গতিকে আমি এতিয়া 4 নম্বৰটোৰ কাৰণে এতিয়া আমি ধুনীয়াকৈ এটা চামাৰি লিখি দিওঁ। এইটো এনচাৰ হিচাপে লিখিবা তোমালোকে 4 নম্বৰটোৰ। আমি 4 নম্বৰৰ কাৰণে এনচাৰটো কৰিম, দ্য পয়েট লাইজ অন দ্য গ্ৰাউণ্ড আণ্ডাৰ এ ট্ৰী এণ্ড লুকছ আপ থ্ৰু দ্য লেজ অফ লিভছ, দ্য স্কাই স্মাইলছ কাইণ্ডলি লাইক এ বিগ জেণ্টেল ফ্ৰেণ্ড, দ্য সানশ্বাইন flickers through the leaves and kisses the poet's face like a mother's kiss before bed. The wind whispers pretty things as it passes over the grass and through invisible. তাৰপিছত লিখিম, the poet feels its gentle wings. The poet reminds us that many gentle friends are around us even if we cannot see them. So children should never feel afraid. এতিয়া আমাক 5 নম্বৰ প্ৰশ্ন দিছে যে write what the word friends means to you. গতিকে ফ্ৰেণ্ড ৱাৰ্ডে কি বুজায়, চ' আমাক দিছে ফ্ৰেণ্ড, চ' আমি এনচাৰ কৰিম খালী ঠাইত যে someone who cares for you, supports you. এতিয়া আমাক কৈছে যে নাও ৰাইট হু ইয়ৰ ফ্ৰেণ্ডছ আৰ। গতিকে তোমাৰ ফ্ৰেণ্ডছ কোন লিখিব কৈছে। গতিকে এনচাৰ কৰিম যে মাই ফ্ৰেণ্ডছ আৰ মাই ক্লাছমেটছ, নেইবাৰ্ছ এণ্ড ফেমিলি মেম্বাৰ্ছ হু আৰ কাইণ্ড এণ্ড হেল্পফুল। এতিয়া 6 নম্বৰ প্ৰশ্ন দিছে যে ৰিড দ্য ফলোয়িং লাইনছ ফ্ৰম দ্য পয়েম। গতিকে পয়েমৰ পৰা এটা লাইন উঠাই দিছে যেনেকুৱা, দ্য স্কাই ইজ লাইক এ কাইণ্ড বিগ স্মাইল বেণ্ড চুইটলি অভাৰ মি। এতিয়া কৈছে যে হেয়াৰ দ্য পয়েট ইউজেছ এ লিটাৰাৰী ডিভাইচ কল্ড চিমিলি। গতিকে এটা ইয়াত লিটাৰাৰী ডিভাইচ ইউজ কৰা হৈছে, সেইটো হৈছে চিমিলি। যদি এটা আনটোক যদি কম্পেয়াৰ কৰে সেইটোক আমি লিটাৰাৰী ডিভাইচ বুলি কয় আৰু এইটোক চিমিলি বুলি কয়, ঠিক আছে। এইটো মেট্ৰিক পৰীক্ষাতো আহে। হোৱেৰ দ্য ৱাৰ্ড লাইক ইজ ইউজ টু কম্পেয়াৰ দ্য স্কাই উইথ দ্য স্মাইল। স্মাইলটো স্কাইটো এইটো যিটো স্মাইল আছে স্কাই আছে এইটো কম্পেয়াৰ কৰিছে, সেইকাৰণে এইটোক চিমিলি বুলি কোৱা হয়। এই চিমিলিখিনি কিন্তু পৰীক্ষাত আহিব তোমালোকৰ ক্লাছ 6ৰ কাৰণেও, ঠিক আছে। যেনেকুৱা কৈছে যে চিমিলি কি হয় যদি পৰীক্ষাত আহে লিখিবা, এ চিমিলি ইজ এ লিটাৰাৰী ডিভাইচ টু কম্পেয়াৰ। গতিকে এইখিনি লিখিবা। যদি আহে হোৱাট ইজ চিমিলি, গতিকে লিখিবা এ চিমিলি ইজ এ লিটাৰাৰী ডিভাইচ, ঠিক আছে। তাৰপিছত লিখিম এইটো কি হয় যে এই লিটাৰাৰী ডিভাইচটো কি হয়, টু কম্পেয়াৰ ওৱান থিং উইথ এনাডাৰ অফ এ ডিফাৰেণ্ট কাইণ্ড ইউজিং লাইক অৰ এছ। গতিকে এই দুটা আমি ব্যৱহাৰ কৰি এজনে আনজনক আমি কম্পেয়াৰ কৰিলে এইটোক চিমিলি বুলি কয়। দ্য লিটাৰাৰী ডিভাইচ ইজ ইউজ টু মেক এ ডেছক্ৰিপশ্যন মোৰ ভিভিড। গতিকে এটা ডেছক্ৰিপশ্যন আমি আৰু গাঢ় কৰাৰ কাৰণে আমি লিটাৰাৰী ডিভাইচবোৰ ইউজ কৰোঁ। এতিয়া নেক্সট আমাক এইখিনি ইম্পৰ্টেণ্ট দিছে যে ফাইণ্ড দ্য আদাৰ চিমিলি ইন দ্য পয়েম এণ্ড ৰাইট ইট ডাউন। গতিকে আৰু বেলেগ চিমিলি কি কি আছে এইটো পাঠত সেইখিনি আমাক লিখিব কৈছে, ঠিক আছে। চ' গতিকে বেলেগ চিমিলি আৰু আছে যেনেকুৱা এণ্ড কিছেছ KISSES কিছেছ KISSES kisses me upon UPON kisses me upon the face FAC face like LIK like mother MOTHER like mother comma দিম দি before bed BFORE before bed BD এইটো আছে নহয়, এইটো লাইন সেইটো লাইন, ঠিক আছে। গতিকে ঊৰ্ধ্বকমাৰ ভিতৰত ৰাখিলে ভাল, গতিকে নালাগে ইয়াত ঊৰ্ধ্বকমাটো দিবা, ঠিক আছে। পয়েমটো চাবা যে বিফৰ বেড, গতিকে ইয়াত ঊৰ্ধ্বকমা দিলে ভাল। ইয়াৰ পৰা আমি ইয়ালৈকে লিখিছোঁ, ঠিক আছে। চ' ঊৰ্ধ্বকমা নিদিলে একো কথা নাই দেই, জাষ্ট ডট দিবা হৈ যাব, ঠিক আছে। এতিয়া আমাক দিছে যে লেটছ লাৰ্ণ এ ফিউ চিমিলিজ। গতিকে কিছুমান চিমিলিজ দিছে,
কবিতাটোৰ পৰা যেনেকৈ 1 নম্বৰ যে লাইক এ ব্ৰেথ অফ ফ্ৰেছ এয়াৰ গতিকে এইখিনি ইম্পৰ্টেণ্ট কিন্তু পৰীক্ষাৰ কাৰণে তাৰপিছত 2 নম্বৰ এজ পিয়'ৰ এজ স্নো তাৰপিছত দিছে লাইক এ ৰে অফ ছানশ্বাইন 4 নম্বৰ এজ কোল্ড এজ আইচ 5 নম্বৰ এজ ব্ৰাইট এজ দ্য মুন চ' গতিকে এইবিলাক চিমিলি হয় গতিকে এইবিলাক পয়েমৰ পৰা উঠাই দিছে কিছুমান দিয়া নাই চ' এইবিলাক চিমিলি হয় পৰীক্ষাত আহিব পাৰে কিন্তু ঠিক আছে এইটো মনত ৰাখিবা এইবিলাক 5টা দিয়া আছে চিমিলি চ' এতিয়া আমাক দিছে 7 নম্বৰ প্ৰশ্ন যে ৰিড দ্য পয়েম এণ্ড আণ্ডাৰলাইন দ্য ফলোয়িং ৱৰ্ডছ ইন দ্য পয়েম চ' গতিকে এইখিনি ৰিড দ্য পয়েমটো পঢ়িব কৈছে এণ্ড আণ্ডাৰলাইন দ্য ফলোয়িং ৱৰ্ডছ ইন দ্য পয়েম গতিকে এইবিলাক পয়েমত য'ত আছে এইটো আণ্ডাৰলাইন আমাক কৰিব কৈছে ঠিক আছে গতিকে আমাক পয়েমটো সেইকাৰণে আমাক চাব লাগিব যে ক'ত আছে এইখিনি ঠিক আছে চ' স্কাইটো ক'ত আছে তোমালোকে চাবা স্কাই ইয়াত আছে ঠিক আছে স্কাই ইয়াত আছে পাই গ'লোঁ এটা আণ্ডাৰলাইন কৰিলোঁ তাৰপিছত ছানশ্বাইন ক'ত আছে ছানশ্বাইন পয়েমটোত চোৱা ছানশ্বাইন ইয়াতে থাকিব লাগিছিলে ছানশ্বাইন ক'ত গ'ল এই ছান যে শ্বাইন কৰিছিলে তাতে আছে এই বিচাৰি পোৱাটো অকণ ইয়াত চাবা ছানশ্বাইন গতিকে দাগাই দিলোঁ এতিয়া আছে উইণ্ড মানে বতাহ উইণ্ড ক'ত আছে নিশ্চয় ইয়াতে থাকিব উইণ্ড ঠিক আছে মানে প্ৰথম আখৰটো ডাঙৰ সেইটো বুজাইছে উইণ্ড বাছ তিনিওটা আমি কৰি দিলোঁ ঠিক আছে SSWW কিবা দিছে এইটো নালাগে বাছ আমি এইটো দগাই দিলোঁ ঠিক আছে এতিয়া আমাক কৈছে কি তোমালোকে চাবা কৈছে দ্য পয়েট হেজ গিভেন দ্য স্কাই দ্য ছানশ্বাইন এণ্ড দ্য উইণ্ড হিউমেন লাইক কেৰেক্টাৰ্ছ চ' গতিকে স্কাই ছানশ্বাইন উইণ্ড এইবিলাকক মানুহৰ দৰে এটা কেৰেক্টাৰ দিছে ঠিক আছে চ' এতিয়া কৈছে যে দ্য পয়েট হেজ ইউজড কেপিটেল লেটাৰ্ছ এট দ্য বিগিনিং অফ ইচ ৱাৰ্ড চ' গতিকে কেপিটেল লেটাৰ ইউজ কৰিছিলে এইখিনাৰ কবিতাটোৰ ভিতৰত চাবা এইবিলাকত আগফালে কেপিটেল লেটাৰ ইউজ কৰিছিলে বিগিনিং অফ ইচ ৱাৰ্ড জাষ্ট লাইক উই ইউজ দেম বিফ'ৰ আৱাৰ নেমছ গতিকে আমি যেনেকৈ নামৰ সন্মুখৰ আখৰটো আমি কেপিটেল ইউজ কৰোঁ তেনেকৈ কবিয়ে এইবিলাক মানুহৰ দৰে ইউজ কৰিছে প্ৰথমটো কবিতাটোত ডাঙৰ হাতেৰে লিখিছে ঠিক আছে বুজি পাইছানে গতিকে সেইবিলাকৰ কথাই কৈছে এতিয়া আমাক কৈছে বিফ'ৰ আৱাৰ নেম এতিয়া কৈছে দ্য পয়েট গিভছ হিউমেন কোৱালিটিজ টু অবজেক্টছ এণ্ড এনিমেলছ এণ্ড মেক্স দেম হিউমেন লাইক দিছ ইজ ন'ন এজ পাৰ্চনিফিকেশ্যন গতিকে পাৰ্চনিফিকেশ্যন যদি পৰীক্ষাত আহে কি হয় গতিকে পাৰ্চনিফিকেশ্যন কি হয় যেতিয়া কিছুমান অবজেক্ট থাকে যিবিলাক অবজেক্ট যেনেকুৱা অবজেক্ট এনিমেল যিবিলাক মানুহৰ দৰে ব্যৱহাৰ কৰিব সেইটোক আমি পাৰ্চনিফিকেশ্যন বুলি কওঁ ঠিক আছে এতিয়া কৈছে আমাক যে নাও ৰাইট দ্য এডজেক্টিভছ অফ দ্য স্কাই ৰাইট দ্য এক্টিভিটিজ অফ দ্য স্কাই দ্য ছানশ্বাইন এণ্ড দ্য উইণ্ড ডেট ৰিজেম্বল হিউমেন একশ্যনছ বিল' দ্য ৰেচপেক্টিভ হেডিং ইন দ্য টেবল চ' গতিকে কবিয়ে যি কৈছে যে স্কাই ছানশ্বাইন উইণ্ড এইবিলাক মানুহৰ দৰে কবিয়ে ইউজ কৰিছে চ' এইবিলাকৰ এক্টিভিটিছবিলাক দিব কৈছে যেনেকুৱা দ্য স্কাই কি হ'ব স্কাই আমি কি স্কাইটোৰ বিষয়ে আমি কবিতাটোৰ পৰা কি শিকিব পাৰোঁ চ' গতিকে আমি লিখিব পাৰোঁ যে স্মাইলছ SMILES স্মাইলছ কাইণ্ডলি KINDLY কাইণ্ডলি smiles kindly like a big smile 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 আৰু লিখিব পাৰোঁ যে bent sweetly over the poet বাছ এটা লিখিলে হৈ যাব যেনেকুৱা এইটো দ্য ছানশ্বাইন আছে চ' গতিকে আমি লিখিব পাৰোঁ ফ্লিকাৰ FLICKERS ফ্লিকাৰ্ছ থ্ৰ' THROUGS through the lace lace of leaves 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 আৰু লিখিব পাৰি যে kisses the poet's face like a mother আৰু the windটো কি বুজাইছে আমি লিখিব পাৰিম যে comes 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 stealing 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 over 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 the কি হ'ব grass 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 আন এটা লিখিব পাৰোঁ whispers pretty things বাছ এইখিনি এটা লিখিলে হৈ যাব ঠিক আছে আৰু ইমান লিখিব নালাগে চ' এতিয়া আমি নেক্সট লৈ গুচি যাম
নেক্সট দিছে আমাক 8 নম্বৰটো 8 নম্বৰ কৈছে যে you have come across the word sunshine in the poem there are many words that begin with the word sun let's read a few of them গতিকে এস ডি যেনেকৈ যায় sun স্ক্রিন হলে কি হয় সানস্ক্রিন sun joke glass sunglass sun joke light sunlight sun plus flower sunflower এতিয়া আমাক তেনেকৈ লিখিব কৈছে এইবিলাক যে now add words to rain to make new words গতিকে এতিয়া ৰেইনৰ লগত বেলেগ আমি ওয়ার্ড ইউজ কৰি আমাক নতুন ওয়ার্ড বনাব কৈছে ঠিক আছে গতিকে ৰেইন কোট আমি বনাব ৰেইন কোট সি ও এ টি কোট ৰেইন যোগ কোট ৰেইন কোট আর এ আই এন ৰেইন কোটটো আমি লগাই দিম সি ও এ টি ৰেইন কোট তেনেকুৱা ৰেইনৰ লগত আমি কি পাহো ৰেইনফল এফ এ ডাবল এল ৰেইনফল গতিকে আর এ আই এন ৰেইন এফ এ ডাবল এল ৰেইনফল এতিয়া আমি ওয়াটাৰ লিখিব পাৰোঁ ৰেইন ওয়াটাৰ ডব্লিউ এ টি ই আৰ এতিয়া ৰেইন ওয়াটাৰ আৰ এ আই এন ৰেইন ওয়াটাৰ ডব্লিউ এ টি ই আৰ ওয়াটাৰ এতিয়া ৰেইনৰ লগত আমি কি লিখিব পাৰোঁ ৰেইনবো আমি জানো ৰেইনবো বি অ' ডাব্লিউ গতিকে ৰেইনবো আৰ এ আই এন ৰেইন বি অ' ডাব্লিউ ৰেইনবো ঠিক আছে এতিয়া চাবা নেক্সট 9 নম্বৰটো দিছে আমাক 9 নম্বৰ কৈছে যে let's make as many words we can from the letter in the grid without repeating letters and write in the given spaces one is done for you আমাক কৈছে যে let's make as many words as we can from letter in the গতিকে এইটোৰ পৰা আমি কিমানখিনি ওয়ার্ড আমি বনাব পাৰোঁ সেইখিনি আমাক কৈছে আৰু ৰিপিট কৰিব মনা কৰিছে যেনেকুৱা এটা এইবিলাকৰ পৰা ফান এটা হৈ গৈছে এফ ইউ এন ফান ঠিক আছে গতিকে এস ইউ এন লিখিব পাৰোঁ সান মানে কি সূৰ্য এস ইউ এন সান ঠিক আছে গতিকে আৰু কি কি বনাব পাৰোঁ সেইখিনি লিখিব পাৰিছে গতিকে আৰ এ এন ৰান আৰ এ এন ৰান ঠিক আছে তেনেকৈ আমি লিখিব পাৰোঁ তেনেকৈ ধৰি ফান এফ এফ ইউ এন ফান এফ ইউ এন ফান কৰা মানে হাঁহি মস্কাৰি কৰা ঠিক আছে ফান তাৰপিছত ফাৰ এফ এ আৰ ফাৰ এফ এ আৰ ফাৰ ঠিক আছে তেনেকৈ আমি লিখিব পাৰোঁ এছ লিখিব পাৰোঁ এ এছ এছ এইটো এটা ইংলিছ ৱাৰ্ড ঠিক আছে এছ তাৰপিছত এন এ এন এন বাছ এইখিনি লিখিব পাৰোঁ বুজি পালা এতিয়া আমাক কৈছে যে লেটছ লাৰ্ণ সাম গ্ৰামাৰ এতিয়া আমি কিছুমান গ্ৰামাৰ শিকিম বুলি আমাক কৈছে এতিয়া আমি নিশ্চয়কৈ গ্ৰামাৰৰ বিষয়ে আমি চাম গতিকে গ্ৰামাৰখিনি তোমালোকৰ পৰীক্ষাৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট হৈ যায় ঠিক আছে যিসকলে এতিয়ালৈকে ভিডিঅ'টো লাইক কৰা নাই লাইকটো কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা এইটোৱে তোমালোকৰ ইংলিছৰ ৰেইনবো 1 যিখন তোমালোকৰ কিতাপ আছে এইটোৰ অন্তিমটো অধ্যায় পাৰ্ট 8 লেসন 8 ইয়াৰ পিছত আৰু নাই আমি এতিয়া ক্লাছ 7ত গৈ লগ পাম ঠিক আছে সো আমাক কৈছে গ্ৰামাৰ শিকাৰ কাৰণে কৈছে যে দশৰে যে ৰিড দ্য ফ্ৰেজেছ ৰিটেন ইন দ্য কাৰ্ডছ যে এ কাইণ্ড বিগ স্মাইল গতিকে এইটো এটা ফ্ৰেজেছ হয় এতিয়া আমাক কৈছে যে হেয়াৰ দ্য এডজেক্টিভ কাইণ্ড ইজ প্লেসড বিফোৰ দ্য এডজেক্টিভ বি বিগ কৈছে যে যিটো কাইণ্ড এডজেক্টিভ আছে এই কাইণ্ড এডজেক্টিভটো স্মাইলৰ আগত বহাইছে সৰি বিগৰ আগত বহাইছে যেনেকৈ এই কাইণ্ড বিগ স্মাইল সো লিখিব পাৰিলে হয় যে বিগ এ কাইণ্ড স্মাইল সো গতিকে তেনেকৈ কৰা নাই কিয় যে বিগ এডজেক্টিভটোৰ আগত কাইণ্ড বহিছে সেইটো কথাই কৈছে যে when more than one adjective is used before a noun যেতিয়া এটা নাউনৰ অফলে এটাতকৈ বেছি এডজেক্টিভ ইউজ হয় তেতিয়া কি হয় the adjectives are placed in a particular order so তেনেহলে যিকোনো এটা particular orderতহে এইটো প্লেস হ'ব let's learn the order of adjectives which we usually use so গতিকে এইটো কিছুমান order দিছে যেনেকুৱা কোনটো আগত বহিব যেনেকুৱা এক নম্বৰ ওয়াৰ্ডাৰত কি হ'ব ৰিলেটিং টু সো গতিকে অপিনিয়ন যদি কিবা দিয়া যায় তেনেহলে প্ৰথমত যেটা এডজেক্টিভ আহিব এইটো কাইণ্ড আহিব যদি সাইজৰ যদি কথা কোৱা যায় তেনেহলে প্ৰথমত কি আহিব বিগটো আহিব ফিজিক্যাল কোৱালিটিছৰ কথা যদি কোৱা হয় তেতিয়া থিন আহিব এইটো থাৰ্ড ওয়াৰ্ডাৰ হ'ব ফৰ্থ ওয়াৰ্ডাৰ শেপ কিবা এটা আকৃতি যদি কথা কয় এইটো এক্সাম্পল এইটো তাৰ পিছত আহিব 4 নম্বৰত গতিকে ৰাউন্ড এজ টু কথা যদি আহে গতিকে এইটো 5 নম্বৰ ওয়াৰ্ডাৰত আহিব এইটো ইয়াং যেনেকুৱা ইয়াং এইটো আগত আহি 5 নম্বৰত আহিব এক্সাম্পল হিচাপে যে কোনটো আগত আহিব ঠিক আছে
এনেকুৱা 7 নম্বৰ ৱাৰ্ডত অৰিজিনটো আছে যেনেকুৱা ইণ্ডিয়ান, এইটো 7 নম্বৰ এডজেক্টিভ হিচাপে আহিব, মানে 7 নম্বৰত পৰিব যদি একেৰাহে এডজেক্টিভবিলাক থাকে। আৰু 8 নম্বৰ ৱাৰ্ডত আহিব মেটেৰিয়েল, যেনেকুৱা প্লাষ্টিক, কাঠো হ'ব পাৰে, ঠিক আছে, উড হ'ব পাৰে, এইবিলাক 8 নম্বৰ ৱাৰ্ডত পৰে, মানে 8 নম্বৰত আহি পৰিব। এতিয়া আমাক কৈছে এইটো বি নম্বৰটো, যে দ্য ৱাৰ্ডাৰ অফ এডজেক্টিভছ ইন দ্য ফলোয়িং চেণ্টেন্সেছ ইজ নট কাৰেক্ট, ৰিড দ্য চেণ্টেন্সেছ। গতিকে ইয়াত যিটো এডজেক্টিভৰ ৱাৰ্ডাৰ আছে এইবিলাক কাৰেক্ট নহয়। চ' ওপৰৰখিনি আমি চাই পেলাই এইটো কাৰেক্ট কৰিব লাগিব, ঠিক আছে। চ' গতিকে নিশ্চয়কৈ কাৰেক্ট কৰিব পাৰিম আমি। ইয়াত কৈছে আই মেট এ টল অল্ড কাইণ্ড মেন, হি ব্ৰট মি এ প্লাষ্টিক ৰেড ৰাউণ্ড বিউটিফুল বল, হি অলছ' ব্ৰট মি এ উডেন হেভি বট। চ' গতিকে আমি এইটোক মিলাব লাগিব, ঠিক আছে। চ' গতিকে কেনেকৈ মিলাম তোমালোকে চাবা। গতিকে ইয়াত কৈছে যে নাও ৰিৰাইট দ্য চেণ্টেন্সেছ বাই প্লেচিং দ্য এডজেক্টিভ ইন দ্য ৰাইট ৱাৰ্ডাৰ। গতিকে সঠিক ক্ৰমত আমাক সজাব কৈছে, যেনেকুৱা আইটো ঠিকে আছে, আই আগত আহিব, আই মেট। চ' গতিকে কাকো কি কৰা লগ কৰিছে, গতিকে আই মেট ঠিকে আছে, আই মেট আহিব। এতিয়া এ টল আৰু অল্ড কাইণ্ড, চ' গতিকে এইবিলাক এটা এডজেক্টিভ হয়, টল্ড কাইণ্ড এইবিলাক এডজেক্টিভ হয়, কি আগত আহিব, গতিকে কাইণ্ডটো আগত আহিব। আমি জানো যে ৱাৰ্ডাৰ প্ৰথমত কাইণ্ড আগত আহে, অৰ্থাৎ অপিনিয়নটো আগত আহে, ঠিক আছে। গতিকে কাইণ্ড হ'ব, গতিকে কাইণ্ড পাছত আছে, আগত আহিব। গতিকে এইটো হুবহু পৰীক্ষাটো আহিব পাৰে, ঠিক আছে। গতিকে আই মিট কাইণ্ড হ'ব, ঠিক আছে। আই মিট এ কাইণ্ড, KIND, কাইণ্ড, কাইণ্ড অল্ড মেন, অল্ড মেন, OLD, অল্ড MAN। বাছ এইখিনি কৰিলোঁ। এতিয়া হি ব্ৰট, এইখিনি লিখিম যে হি ব্ৰট BOUGHT, হি বট মি, গতিকে কোনটো মিয়ে, বট মিয়ে প্লাষ্টিক ৰেড ৰাউণ্ড বিউটিফুল। চ' গতিকে ইয়াত চাবা তোমালোকে বিউটিফুলটো এডজেক্টিভ হয় আৰু প্লাষ্টিকো এটা এডজেক্টিভ হয়, ঠিক আছে। চ' গতিকে কি হ'ব, চ' গতিকে ৰেডটো এটা এডজেক্টিভ হয়, ঠিক আছে। চ' গতিকে যিহেতু এইটো কালাৰটো 6 নম্বৰ ৱাৰ্ডাৰত পৰে, 6 নম্বৰত পৰে, বিউটিফুলটো আগত পৰিব, কিয়নো কাৰোবাক যদি অপিনিয়ন দিব বা ফিজিকেল কোৱালিটিৰ ওপৰত দিছে, গতিকে বিউটিফুল আগত আহিব, ঠিক আছে। চ' গতিকে হি বট মি এ বিউটিফুল, BEAUTIFUL, বিউটিফুল কি হ'ব, বিউটিফুল ৰাউণ্ডটো আগত আহিব, কিয়নো ৰাউণ্ড শ্বেপটো 4 নম্বৰত আছে, শ্বেপটো 4 নম্বৰত থাকে, গতিকে বিউটিফুল ৰাউণ্ড, ROUND, ৰাউণ্ড, ৰাউণ্ড। তাৰপিছত কি আছে প্লাষ্টিক, প্লাষ্টিকটো লাষ্টত আছে, 8 নম্বৰ ৱাৰ্ডত আছে, তাৰ আগত ৰেড আহিব, কিবা এটা কালাৰ থাকিলে, এইটো 6 নম্বৰত আছে, গতিকে 4 পিছত 6 নম্বৰ আহিব, গতিকে কালাৰ, ৰাউণ্ড কালাৰ, COLOUR, কালাৰ, ৰাউণ্ড কালাৰ, ৰেডটো আগত আহিব, গতিকে কালাৰৰ কথা কৈছে, গতিকে কালাৰ ৰাউণ্ড, চৰি ইয়াত কালাৰ মই ভুলতে লিখিছোঁ, গতিকে ৰাউণ্ড, ইয়াত ৰেড আছে নহয়, গতিকে কালাৰ ভুলতে লিখিছোঁ, ৰেড হ'ব, ৰাউণ্ড ৰেড RED, ৰাউণ্ড ৰেড, গতিকে কালাৰ কথা আছে, ৰেড কালাৰ কথা আছে, গতিকে ৰেড প্লাষ্টিক, গতিকে PLASTIC, ৰেড প্লাষ্টিক, গতিকে বল আছে, গতিকে বল লাষ্টত আহিব, BALL, বল। হি অলছ, চ' গতিকে এইখিনি লিখিম যে হি অলছ, ALSO, হি অলছ কি হ'ব, ব্ৰট, বট মানে কিবা এটা লৈছে, BOUGHT, বট মিয়ে, গতিকে উডেন হেভি বেট। চ' গতিকে কোনটো আগত আহিব, চ' গতিকে হেভিটো আগত আহিব, ঠিক আছে, কিয়নো কিবা এটা চাইজৰ কথা কৈছে, বিগ হেভি, চ' গতিকে হেভি আগত আহিব, বট মিয়ে হেভি, HEAVY, হেভি কি আহিব, গতিকে তাৰপিছত উডেনটো আহিব, উডেনটো লাষ্টত আহিব, ফাৰ্ষ্ট ৱাৰ্ডৰ মেটেৰিয়েল যিকোনো প্লাষ্টিক, উড, বেলেগ বেলেগ ধৰণৰ, এইটো লাষ্টত আহিব নিশ্চয়কৈ, ঠিক আছে। চ' গতিকে কিন্তু বেটৰ কথা কৈছে, চ' বেটটো কি হয়, বেটটো এটা মেটেৰিয়েল হয়, চ' গতিকে বেটটো যিহেতু এটা মেটেৰিয়েল হয়, গতিকে উডেন যেতিয়া কৈছে, উডেনটো আমি আগত লিখিব পাৰোঁ, কিয়নো উডেন মানে কাঠৰ কথা কৈছে, চ' ফিজিকেল কোৱালিটিজ হ'ব পাৰে এইটো, চ' গতিকে আমি যে ব্ৰট মি এ হেভি উডেন, WOODEN, উডেন বেটটো লাষ্টত আহিব, যেহেতু বেটটো লাষ্টত আছে, গতিকে লাষ্টত, বেট এটা অবজেক্টৰ কথা বুজাইছে, গতিকে বেট লাষ্টত আহিব, হেভিটো আগত আহিলে তাৰপিছত উডেন
যিকোনো এটা মেটেৰিয়েল হ'ব পাৰে প্লাষ্টিক উডেন গতিকে এইটো 8 অৰ্ডাৰত আছে আৰু হেভিটো কিমান অৰ্ডাৰত আছে হেভিটো 2 নম্বৰ অৰ্ডাৰতে আছিলে ঠিক আছে বা ফিজিক্যাল কোৱালিটিজটো পৰিব থিন হেভি ঠিক আছে গতিকে হেভি আগত আহিব তাৰপিছত উডেন আহিব আৰু লাষ্ট অবজেক্ট এইটো বেটে থাকিব সেইটো কথা নাই ঠিক আছে গতিকে হেভি উডেন বেট তোমালোকে মই আশা কৰিছোঁ বুজি পাইছা বস্তুটো ঠিক আছে এইটো কিন্তু ইম্পৰ্টেণ্ট পৰীক্ষাৰ কাৰণে বুজি পাইছা এতিয়া 11 নম্বৰ প্ৰশ্ন কৈছে যে fill in the blanks with adjectives from the box to complete the sentences তে এইবিলাক শব্দ লৈ আমাক এইবিলাকত ভৰাব কৈছে যেনেকৈ কটন হোৱাইট টল ৰেড বিউটিফুল ইয়ং কিউট টাইনি সো গতিকে ইয়াত কৈছে যে গতিকে আই সো এ কি হ'ব আই সো এ ইয়ং ইয়ং ওয়াই ও ইউ এন জি ইয়ং ঠিক আছে ইয়ং তাৰপিছত টল টি এ ডাবল এল টল বিউটিফুল গাৰ্ল গতিকে বিউটিফুল গাৰ্ল বি ই এ ইউ টি আই এফ ইউ এল বি ই এ ইউ টি আই এফ ইউ এল বিউটিফুল গাৰ্ল ঠিক আছে এতিয়া 2 নম্বৰটো কৰিম যে শি ৱাজ ৱেৰিং এ কি পিন্ধি আছে ৱেৰিং এ গতিকে ৰেড আৰ ই ডি ৰেড ৰেড এইবিলাক কমা দিবা ঠিক আছে যেহেতু কমা দিলে ভাল নিদিলে একো কথা নাই শি ৱাজ ৱেৰিং এ ৰেড তাৰপিছত কটন চি অ' ডবল টি অ' এন কটন ফ্ৰক সো কমা নিদিলেও হ'ব শি ৱেৰিং এ ৰেড কটন ফ্ৰক ইয়াতো কমা নিদিলেও হ'ব দিলে একো কথা নাই 3 নম্বৰ যে শি হেড এ কি হ'ব শি হেড এ টাইনি টি আই এন ৱাই টাইনি তাৰপিছত টাইনি হোৱাইট ডব্লিউ এইচ আই টি টাইনি হোৱাইট কিউট চি ইউ টি কিউট বেগ বাছ হৈ গ'ল এতিয়া 12 নম্বৰটো কৰিম বুজি পাইছা না এইখিনি জাষ্ট বহাব লাগে শব্দখিনি বা ৱাৰ্ডছবিলাক এতিয়া 12 নম্বৰ প্ৰশ্নটো দিছে যে লেটছ প্ৰেক্টিচ সাম গ্ৰামাৰ এতিয়া কিছুমান গ্ৰামাৰ প্ৰেক্টিচৰ কাৰণে আমাক দিছে ঠিক আছে যেনেকুৱা কৈছে যে read the words and write adjective for adj for adjective and adv for adverb near the words two are done for you so গতিকে আমাক কৈছে এইবিলাকৰ ভিতৰত কোনটো adjective হলে adj লিখিব কৈছে আৰু adverb যদি হয় তেনেহলে আমাক adv লিখিব কৈছে দুটা কৰি দি আছে যেনেকুৱা kind to এটা adjective হয় আৰু sweetly এটা adverb হয় তেনেকুৱা pretty to কি হয় pretty এটা গতিকে pretty এটো adjective হয় ad j লিখিম adjective careful কি হয় এটা adjective হয় ad j adjective gentle এর adjective হয় a d j লিখিম adjective আৰু scarcely গতিকে scarcely এটো এটা adverb হয় সো গতিকে a d v লিখিম ঠিক আছে adverb এতিয়া আমাক দিছে নেক্সট প্ৰশ্নটো আমাক কৈছে যে now change the adjectives into adverbs গতিকে adjective পৰা adverb লৈ আনিব কৈছে and adverbs into adjective আৰু adverb পৰা adjective লৈ ল'ব কৈছে and write down in the given spaces you can take help from the box গতিকে এইটো বক্সৰ পৰা আমাক হেল্প লৈ কৰিব কৈছে সো আমাক কৈছে যে adverb পৰা adjective পৰা adverb যদি হয় আমি কি ly লগালে হৈ যায় adjective পৰা adverb সো গতিকে kind আছে গতিকে kindly লিখিম kindly k i n d l y kindly sweetly আছে গতিকে এটো sweetly কি হয় এটো adverb হয় ঠিক আছে সো গতিকে আমি adjective লৈ আহিম সৰি এই kind to এটা adverb হয় ঠিক আছে actually kind to ঠিকই আছে তো সৰি অকমান মোৰ কওতে ভুল হ'ল চেঞ্জ দ্য adjective পৰা আমাক adverb লৈ ল'ব লাগে এইফালে আকৌ দিছে নেকি আকৌ এইফালে দিয়া নাই গতিকে ইয়াতে adverb লুকাই আছে ইয়াতে adjective লুকাই আছে সো আমি adjective পৰা kindly adverb পালো এতিয়া sweetly যেটো আছে এটো adverb হয় এতিয়া আমি adjective টো কেনেকৈ লিখিম গতি sweetly sweet s w w t sweet ঠিক আছে এইটো তাৰপিছত আছে pretty গতিকে prettily p double t i l y prettily careful আছে গতিকে carefully c a r e f u double l y carefully gentle আছে গতিকে gently g e
GENTLY gently আৰু কেয়াৰ স্কাৰ্সলি আছে স্কাৰ্সলি এইটো হ'ব স্কাৰ্স SCARC স্কাৰ্স ঠিক আছে এতিয়া আমি নেক্সট পেজলৈ যাম নেক্সট পেজত আমাক দিছে কি 13 নম্বৰ প্ৰশ্নটো দিছে ঠিক আছে গতিকে এতিয়া আমি 13 নম্বৰ প্ৰশ্নটো আমি উত্তৰ কৰিম 13 নম্বৰ প্ৰশ্ন দিছে যে ৰিড দ্য এডভাৰ্বছ ৰিটেন ইন দ্য কাৰ্ডছ গতিকে কাৰ্ডছত লিখিছে এডভাৰ্ববোৰ যে লুক আপ ফ্লিকাৰ্ছ কামছ এতিয়া কৈছে যে দ্য পয়েট হেজ ইউজ দিছ ভাৰ্বছ টু টক এবাউট একশ্যনছ দেট হেপেন ৰেগুলাৰলি নাও চুজ দ্য ভাৰ্বছ টু indicate that these actions will happen tomorrow and fulfill in the blanks to complete the sentences so এইবিলাক ইয়াত লিখিব কৈছে বা ইয়াৰ এই ব্ৰেকেটবিলাক লিখিব কৈছে ঠিক আছে যেনেকুৱা কৈছে যে the poet dash through the tree so will look up or looked up so কোনটো হ'ব সেইটো আমাক লিখিব লাগে ঠিক আছে so গতিকে the poet will look up through the tree গতিকে ইয়াত লিখিব লাগিব look up will look up ঠিক আছে the poet will look up through the tree এইটো आंसर হিচাপে লিখিবা ঠিক আছে ব্ৰেকেটটো আৰু লিখিব নালাগে খালি এইখিনি লিখিবা গতিকে will look up হ'ব ঠিক আছে নেক্সট বি নম্বৰ দিছে যে the wind is coming will come secretly গতিকে কি হ'ব will come secretly গতিকে ইয়াত হ'ব WILL will come COME the wind will come secretly এইখিনি লিখিবা आंसर হিচাপে the wind will come secretly ব্ৰেকেটটো আৰু লিখিব নালাগে সি নম্বৰ কৈছে যে the sunshine এইখিনি কিন্তু পৰীক্ষাত আহিব ইম্পৰ্টেন্ট হা the sunshine dash has flickered or will flicker through the leaves of leaves so কি হ'ব will flicker হ'ব WILL will flicker FLICKER the sunshine will flicker through the leaves of leaves बस এইখিনি লিখিবা आंसर হৈ গল বুজি পালা এতিয়া 14 নম্বৰ প্ৰশ্ন দিছে যে লেটস প্ৰেক্টিস pronunciation গতিকে pronunciation প্ৰেক্টিস কৰিব দিছে যেনেকৈ যে লেটস ৰিড এলাউড the word in the box and notice the end sound so এটো এইবিলাক আমি ডাঙৰকৈ পঢ়িব কৈছে আৰু লাষ্টৰ যিখিনি সাউন্ড আছে এইখিনি আমাক নোটিস কৰিব কৈছে যেনেকৈ friends flickers kisses lips comes things wings এতিয়া কৈছে যে all the words end with z sound as in zoo let's read aloud the following words and put a tick on the ones which end with z sound as on zoo so গতিকে z sound যিবিলাক যাব সেইবিলাকত আমাক টিক দিব কৈছে যেনেকুৱা para olympics so এটো নহব sports নহব clips tremors physics গতিকে z আছে ইয়াত physics light voyages গতিকে z উচ্চাৰণ হৈছে ইয়াত ৰাইট হ'ব smiles shocks গতিকে ইয়াত নহব ঠিক আছে এটা নেক্সট আমাক 15 নম্বৰ প্ৰশ্নটো দিছে 15 নম্বৰ কৈছে যে let's read what is written in board 1 and board 2 গতিকে board 1 আৰু board 2 ত কি লিখা আছে পঢ়িব কৈছে যেনেকুৱা board 1 এক নম্বৰ কৈছে যে I listen to my friend when he she wants to share something I help my friend when needed দুই নম্বৰ board কৈছে যে I walk away when my friends faces any challenges দুই নম্বৰ my friend should talk to me only এতিয়া কৈছে যে in which board would you like to write something about you think decide and write something about you on the board so গতিকে ইয়াৰ দুটা ভিতৰত কোনটো তোমালোকে আৰু কিছুমান কথা লিখিব বিচাৰা হেতু লিখিব কৈছে ঠিক আছে সো গতিকে আমি এইটোৰ কাৰণে আনসাৰটো কৰিম সো যেটো প্ৰশ্ন দিছে যে in which board would you like to write something about you think decide and write something about you on that board so আমি आंसर কৰিম যে I would like to write on board 1 so গতিকে মই এক নম্বৰ বোৰ্ডত লিখিব ইচ্ছা কৰিম যে because I want to be a caring and helpful friend বুজি পালা
এটা 16 নম্বৰ প্ৰশ্ন দিছে আমাক যে write a few sentences about one of your friends. You can include the points given in the box. গতিকে সাইডত যিবিলাক পইণ্ট দিছে যে details of your friend, qualities of your friend, activities you do together, support given, fun activities, occasions you celebrate together. গতিকে এইখিনিৰ ওপৰত আমি এনসাৰ কৰিম এনসাৰটো কৰিম যে এনসাৰ যে my friend Rina is kind and supportive. We study and play together every day. She helps me when I have problems and we celebrate festivals and birthdays together. We always have fun and share happy moments. 17 নম্বৰ প্ৰশ্ন 17 নম্বৰ প্ৰশ্নত কৈছে যে do you know that discussing with a friend might help you overcome a challenge in your life? Think of a problem that you have faced. Discuss with your friend and share with the class how that problem might be solved. So গতিকে তুমি যদি কোনো এটা প্ৰবলেমত পৰা সেইটো প্ৰবলেম শেয়াৰ কৰিব লাগে শেয়াৰ কৰিলে সলভ হয় সো গতিকে আমি সেইটোৰ ওপৰত আমাক প্ৰশ্ন দিছে যে শেয়াৰ কৰিছানে সো আমি আনসাৰ কৰিম যে once I was worried about a school project. I talked to my friend about it and she helped me plan and complete it step by step. Talking to her made me feel confident and less stressed. So গতিকে কি লিখিছো যে ময়ো এদিন ষ্ট্ৰেছত আছিলোঁ অকমান টেনচনত আছিলোঁ এটা প্ৰজেক্টৰ কাৰণে কিন্তু মোৰ ফ্ৰেণ্ড এজনক বা এজনক মই কৈছিলোঁ তাই মোক হেল্প কৰিছিলে সেই কাৰণে মই কনফিডেন্ট ফিল কৰিছিলোঁ ঠিক আছে তাৰ পিছত আমাক কৈছে থিং এণ্ড সে ঠিক আছে থিং মানে ভাবিব কৈছে আৰু ক'ব কৈছে 18 নম্বৰ প্ৰশ্নটোত 18 নম্বৰ প্ৰশ্ন কৈছে যে what will you do if your friends ask you to do something that you consider is not appropriate? So যদি তুমি যেটো ভাবা হেতু appropriate নহলে কি কৰিবা সো আমি আনসাৰ কৰিম যে I will politely say no and explain why I don't want to do it. I will try to help my friend understand that it's wrong. So কিবা এটা যদি বেয়া দেখো বা বেয়া কাম কৰিবলৈ কয় মই নকৰিম আৰু কৈ দিম যে এটো wrong তুমি কৰি আছা ঠিক আছে এই কাৰণে আমি wrong কাম কৰিব নালাগে এতিয়া আমাক কৈছে যে let's learn to say no গতিকে no ক'বলৈ শিকো আহা গতিকে 19 নম্বৰ কৈছে যে say no গতিকে no বুলি ক'ব কৈছে যে কোনটোক no বুলি ক'ব কৈছে মানে কামটো নকৰিবা কৈছে যে when someone touches you in a way that makes you feel uncomfortable যদি তোমালোকক কোনোবাই বেয়া ভাবে ছুৱে তেনেহলে এটোক no ক'বা তাৰ পিছত 2 নম্বৰ যে when someone asks you to accompany or meet him or her alone in an isolated place যদি কোনোবাই তোমাক কয় কিবা এটা অকলশৰীয়া ঠাইত মিট কৰিব দেখা কৰিব তুমি হেতুক নো বুলি কবা ঠিক আছে এতিয়া কৈছে যে add to more instructions when you will say no গতিকে আৰু দুটা লিখিব কৈছে যেতিয়া তুমি নো বুলি কবা যে তেনেকুৱা সিচুৱেচনত তুমি না যাবা সো আনসাৰ হিচাপে লিখিম 1 নম্বৰ যে when someone asks me to do something dangerous or wrong যদি কোনোবাই কিবা ৰং কৰিব বা কিবা বেয়া কৰিব বিচাৰে মই হেতুক নো বুলি কম যে মই নকৰো ঠিক আছে তাৰ পিছত 2 নম্বৰ যে when someone asks me to keep a secret that worries me যদি কোনোবাই এটা সিক্ৰেট কথা কয় যেটো মোক ভয় লাগে বা হেতু কিবা এটা প্লাস হলে মোৰ বেয়া হ'ব হেতুক মই নো বুলি কম যে মোক নালাগে শুনিব মোক নকবা ঠিক আছে এতিয়া আমাক 20 নম্বৰ প্ৰশ্ন দিছে যে tell a story of friendship to the class. It can be a folklore or a tale from books. You may also create and tell a story on friendship. গতিকে ফ্ৰেন্ডশিপৰ ওপৰত ষ্টৰী দিব কৈছে সো আমি আনসাৰ কৰিম যে আনসাৰ যে once there were two friends Tom and Jerry who always helped each other. When Jerry was sad, Tom cheered him up. When Tom needed help with homework, Jerry helped him patiently. Their friendship grew stronger because they cared for each other and shared everything happily. এতিয়া 21ৰ এই
কৈছে আমাক যে উই উইচ আৱাৰ ফ্ৰেণ্ডছ এণ্ড ৰিলেটিভছ অন স্পেচিয়েল অকেশ্যনছ ইন ডিফাৰেণ্ট ৱেজ এ গ্ৰেটিং কাৰ্ড ইজ ওৱান অফ দেম হিয়াৰ ইজ এ গ্ৰেটিং কাৰ্ড ফৰ দ্য নিউ ইয়াৰ ৰিড ইট গতিকে গ্ৰেটিং কাৰ্ড দিছে নতুন বৰ্ষৰ কাৰণে যে হেপী নিউ ইয়াৰ যে ডিয়াৰ সংগীতা উইচ ইউ এ হেপী নিউ ইয়াৰ মে অল ইয়ৰ ড্ৰিমছ কামছ ট্ৰু বা কাম ট্ৰু হেভ এ ফানফুল ইয়াৰ এহেড ফানফুল ইয়াৰ এ এহেড উইথ লাভ আম্বিকা গতিকে এনেকুৱা এটা কি কৈছে গ্ৰেটিং কাৰ্ড দিছে তেনেকৈ তোমালোকক এটা গ্ৰেটিং কাৰ্ড লিখিব কৈছে ইয়াত কৈছে যে নাও প্ৰিপেয়াৰ এ গ্ৰেটিং কাৰ্ড ফৰ ইয়ৰ ফ্ৰেণ্ডছ বাৰ্থডে এণ্ড ৰাইট এ বাৰ্থডে উইচ গতিকে বাৰ্থডেৰ কাৰণে গ্ৰেটিং কাৰ্ড লিখিব কৈছে গতিকে এইটোৰ কাৰণে তোমালোকে এনচাৰটো লিখিবা চ' এতিয়া যিটো আমাক গ্ৰেটিং কাৰ্ড বনাব কৈছে মই প্ৰশ্নটো আকৌ পঢ়ি দিওঁ যে নাও প্ৰিপেয়াৰ এ গ্ৰেটিং কাৰ্ড ফৰ ইয়ৰ ফ্ৰেণ্ডছ বাৰ্থডে এণ্ড ৰাইট এ বাৰ্থডে উইচ চ' আমি এনচাৰটো কৰিম এইটোৰ কাৰণে যে ডিয়াৰ নিতুলৈ আমি এইটো বাৰ্থডে উইচ কৰি আছোঁ লিখিম যে ডিয়াৰ নিতু যে উইচিং ইউ এ ভেৰি হেপী বাৰ্থডে মে ইয়ৰ ডে বি ফুলফিল্ড উইথ জয় তাৰপিছত লিখিম যে জয় লাফটাৰ এণ্ড ৱাণ্ডাৰফুল ছাৰপ্ৰাইজেছ হোপ দিছ ইয়াৰ ব্ৰিংছ ইউ লৰ্ডছ অফ ছাকচেছ এণ্ড হেপিনেছ চ' আমি যেনেকৈ মেছেজ কৰোঁ সেনেকৈ বাৰ্থডে গিফ্ট আমি ইউজ কৰোঁ যে সেইটো কাৰ্ড হিচাপে ঠিক আছে তাৰপিছত লিখিব পাৰা উইথ লাভ নিকিতা যোনে পঠাব তোমাৰ নাম লিখিবা ঠিক আছে আৰু যাক পঠাবা ডিয়াৰ তোমাৰ বন্ধুৰ নাম লিখিবা ইয়াত ঠিক আছে এতিয়া আমাক 22 নম্বৰ প্ৰশ্নটো দিছে যে your friend has invited you to the birthday party to be celebrated at his/her house as you have never been to your friend's house you are going to ask your friend for directions remember while giving directions certain instruction phrases and words are used look at the pictures below and read the instructions phrases and words written below in the picture চ' গতিকে ফ্ৰেণ্ডৰ বাৰ্থডে আছে তুমি ফ্ৰেণ্ডৰ ঘৰ চিনি নোপোৱা গতিকে কেনেকৈ ডাইৰেকশ্যন দিলে তুমি বুজি পাবা বা যদি এটা কয় যে এনেকৈ এনেকৈ আহিবা চ' গতিকে নেক্সটটো মানে এটা ঘৰৰ আনটো হ'লে এইটো নেক্সটটো বুলি কয় আৰু চিধা চিধিকৈ যাব হ'লে গ' ষ্ট্ৰেইট অন বুলি কয় আৰু চিধাকৈ গৈ যদি লেফ্ট ল'ব লাগে কি কয় টেক দ্য ফাৰ্ষ্ট লেফ্ট তাৰপিছত এনেকৈ যদি যায় তেনেকৈ কি ক'ব গ' পাষ্ট এনেকৈ যদি কয় ৰাইট টাৰ্ণ বুলি কয় টাৰ্ণ ৰাইট আৰু এনেকৈ যদি যায় কয় অপজিট ঠিক আছে গতিকে এটা আনটোৰ অপজিট গতিকে এইটো যদি মোৰ ঘৰ হয় যে এইটো এটা বেংক আছে গতিকে বেংকৰ অপজিটত মোৰ ঘৰ তেনেকুৱা কথা আৰু ৰাউণ্ড এবাউট চ' গতিকে এনেকুৱা হয় যদি যে ঘূৰি ঘূৰি ইয়াতে আছে ঠিক আছে আৰু ট্ৰাফিক লাইটবিলাক এনেকুৱা হয় ৰেড হ'লে ৰখিব লাগে গ্ৰীণ হ'লে যাব লাগে ঠিক আছে এতিয়া ইয়াত আৰু বেলেগ ডাইৰেকশ্যনৰ কথা দিছে যেনেকুৱা হস্পিটেলত এনেকুৱা প্লাছ থাকে এনেকুৱা ৰাস্তাবিলাক গৈছে ঠিক আছে গতিকে এটা নক্সা হয় এইবিলাক চ' এইবিলাক তোমালোকে নিজে নিজে পঢ়িবা যেনেকৈ ইয়াত ৰেচিডেঞ্চ মানে থকা মানুহ ইয়াত থাকে ইউ আৰ হেয়াৰ গতিকে তুমি ইয়াত আছা এনেকৈ ট্ৰাফিক লাইট ইয়াত আছে এইটো শেৱালি পথ ঠিক আছে এইটো এটা ৰাস্তা এইটো অফিচ ইয়াত শ্বপ আছে তেনেকুৱা ধৰণৰ এটা নক্সা দিছে ঠিক আছে চ' এইখিনি নালাগে পৰীক্ষাৰ কাৰণে চ' আমি ফাইনেলি তোমালোকৰ ইংৰাজী কিতাপখন শেষ কৰিলোঁ আমি ক্লাছ 7ত গৈ লগ পাম ঠিক আছে চ' আজিলৈকে আহোঁ ক্লাছ 7ত গৈ কমেণ্ট কৰিবা ক্লাছ 6ত থাকোঁতে কিন্তু কমেণ্ট কৰিব নোৱাৰি ঠিক আছে চ' আজিলৈকে আহোঁ বাই বাই টেক কেয়াৰ তোমালোকে ভালে থাকিবা দেই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু ভিডিঅ'টো লাইক কৰি দিবা